ডিগবৈ কুখ্যাত ভগৱান চাহৰ ধাবাত আৰক্ষীৰ অভিযান প্ৰায় 50 লিটাৰ চোৰাং তেল জব্দ ডিগবৈ পাৱাৰ চোৰাংখাতি ৰূপে খ্যাত কুখ্যাত ভগৱান চাহৰ ধাবাত চলিল আৰক্ষীৰ অভিযানত প্ৰায় 50 লিটাৰ খাৰুৱা তেলৰ লগতে বহু কেইটা খালী গিলান জব্দ কৰে মাঘেৰিটা মহকুমা আৰক্ষী বিষয়া দিনেশ প্ৰতাপ সিং ৰাথোৰৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধাবাখনত অভিযান চলাইছিল আৰু ধাবাখনৰ গোপন কক্ষত লুকুৱাই ৰখা তেলখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় অৱশ্যে সেই সময়ত ভগৱান চাহ ধাবাখনত নাছিল উল্লেখযোগ্য যে চোৰাংঘাটি ৰূপে পৰিচিত ভগৱান ধাবাখনত পূৰ্বেও আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাই 100 লিটাৰ খাৰুৱা তেল জব্দ কৰি জেললৈ প্ৰেৰণ কৰিছিল ভগৱান চাহক ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ Okay. So আজি খবৰ পোৱা মতে আমাৰ এসডিপিও স্যাৰে খবৰ দিয়া মতে আমি ভগৱান লালসা ৰেসিডেন্সৰ আমাৰ এই লিনা ধাবা ওচৰত আমি around 60 লিটাৰ্স ডিজেল জব্দ কৰা হৈছে প্লাস 4 লিটাৰ্স ইঞ্জিন অইল মোবিল আছে আৰু প্লাস 17 এমটি কন্টেইনাৰ্স আছে বাকি তেওঁলোকৰ ৰেসিডেন্সৰ কোনো মানুহ পোৱা নাই এতিয়া আমি আইনভাৱে এই সিজাৰ লিষ্টটো ৰেডি কৰিছো উইথ ইন্ডিপেন্ডেন্ট উইটনেसेस